পাতি কৰি দিনে ৰাতি নালাগে ভাগৰ 10 কিলোমিটাৰ খোজ কাঢ়িলেও নালাগে ভাগৰ কত ধুমুহা নেউচি মামাই পালেহি আজিৰ ঠাই পালেহি আজিৰ ঠাই মনত সততা ৰাখিলে ঈশ্বৰৰ চকু মেলি চাই তাকে প্ৰমাণ কৰি দেখুৱালেহে আমাৰ হিমু মামাই বিশ্বজাৰ নাম হিমন্ত বিশ্বজাৰ নাম আমাৰ অসমীয়াৰ উন্নতিৰ বাবে দিনে ৰাতি কৰে কাম যে সপোন বান্ধি লৈ অসমীয়াই জাগত জিলিকাম আমাৰ নেতা হিমু মামাৰ কথা কম বেছি কাম কথা কম বেছি কাম গোটেই অসমখন ঘূৰি চালে দেখিবা তাৰ প্ৰমাণ আমাৰ অসমৰ উন্নতিৰ গাথাহি দেখুৱালে প্ৰমাণ সেইবাবে হিমু মামাৰ লগত আমি কান্ধে কান্ধ মিলাই যাম অসমীয়াই আমি সকলোৱে নতুন ৰূপেৰে গঢ়াম জাতি জনগোষ্ঠী পাহাৰ ভৈয়ামক একে ত্ৰিপুৰে সজাম জাতি মাটি ভেটিৰ ৰহিকাৰ গান আমি সকলোৱে গাম জাতি মাটি ভেটিৰ ৰহিকাৰ গান আমি সকলোৱে গাম আজি আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্বাচনীৰ বাবে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মহোদয়ৰ সহধৰ্মিনী মাননীয় ৰিণিকী শৰ্মা ৰিণিকী ভুৱা বাইদেউ আহি আছে আজিৰ পৰা আমাৰ মান্তাকাটা গাঁও পঞ্চায়তত কংগ্ৰেছৰ নিচান শূন্য হ'ব এতিয়া বিজেপিৰ নিচান 100% হ'ব আগতে যি আছিল 280 আজিৰ পৰা গোটেইখিনি গাঁও পঞ্চায়তকে আদি কৰি গোটেইখিনি মেম্বাৰে আজি আমাৰ বিজেপিত যোগদান কৰিব এতিয়া আমি বাইক ৰেলীৰ বাবে আমি গোটেইখিনি সাজু কৰি আছোঁ কংগ্ৰেছৰ বহুতো বোলে বিষয় বাবদ থকা বিষয়ববীয়া আজি বোলে বিজেপি যোগদান কৰিব এইটো কিমান দূৰ সত্য কথা আৰু কি তাৰমানে কি মান্দাকাটা তাৰমানে কি কংগ্ৰেছৰ কি শূন্য জনশূন্য হৈ যাব নেকি আচলতে আমাৰ মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বটো সকলোৱে অনুভৱ কৰে আৰু সেই কথা অনুভৱ কৰি তেওঁৰ লগত সদায় আছে তথাপি দুই এজনৰ কথাত ভুল গৈ কংগ্ৰেছত গৈ এটা মানে হেৰি কৰি আছিল কিন্তু সেই হেৰিটো আজিৰ পৰা নোহোৱা হৈ যাব আজিও একেবাৰে কংগ্ৰেছ শূন্য হৈ আমাৰ বিজেপি 100% হ'ব আমাৰ মান্দাকাটা গাঁও পঞ্চায়তত অহা নিৰ্বাচনত আমাৰ 100% ভোট আমি বিজেপিক দি জয়যুক্ত কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ম লগতে অসমৰ ভিতৰতে আটাইকেইটা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটেৰে আমি মাননীয় মন্ত্ৰী মহোদয়ক পুনৰ আমি বিধানসভালৈ আমি নিৰ্বাচিত কৰিম এই প্ৰতিশ্ৰুতি আজি এই সভাতে পণ ল'ম ধন্যবাদ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলে সাজু হৈ আছে বাইক ৰেলীৰ কাৰণে দেখুৱাই আছে আমাৰ সদস্যবৃন্দ দেখুৱাই আছোঁ হয় মই বৰ্তমান উপস্থিত আছোঁ বেজাৰ ব্লকত আজি মান্দাকাটা পঞ্চায়তৰ পৰা বাইক ৰেলী উলিওৱা হৈছে ইয়াতে মান্দাকাটা পঞ্চায়তৰ সকলো ভাৰতীয় জনতা পাৰ্টীৰ সকলো কৰ্মীবৃন্দ আহি উপস্থিত হৈছে সকলোৱে ইয়াৰ পৰা মান্দাকাটা চাহ বাগানলৈকে এটা সুন্দৰ বাইক ৰেলী উলিয়াব আজি হিমন্ত বিশ্ব শৰ্মাদেৱৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা বাইদেউ যিহেতু আহি কেনে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব সেয়েহে তেখেতক আদৰিবৰ কাৰণে মান্দাকাটা পঞ্চায়তৰ সকলো কৰ্মীবৃন্দ আহি কেনে ইয়াতে লাইন পাতি খাৰা হৈছে সকলোৱে যে ওলাই যাব ইয়াৰ পৰা ঠিক 12 বজাৰ লগে লগে ইয়াৰ পৰা সুন্দৰকৈ এটা বাইক ৰেলী উলিয়াব যে মান্দাকাটা পঞ্চায়তত যেহেতু সংখ্যালঘু এলেকা ইয়াতে ৰাইজে দেখুৱাই দিব বিচাৰিছে যে মান্দাকাটাত যে কংগ্ৰেছৰ জনশূন্য হ'ব সেয়া আজি ইয়াৰ প্ৰমাণ হিচাপে এটা বাইক ৰেলী উলিওৱা হৈছে দেখা পাইছে সুন্দৰকৈ বহুতো বাইক আহিছে ইয়াতে
এতিয়াও বাইকবিলাক আহি আছে আপোনালোকে দেখা পাইছে বাইক আহিছে সৰু সৰু চাৰিচকীয়া বাহনো আহিছে আহি কেনে সকলোৱে ইয়াতে অংশগ্ৰহণ কৰি কেনে মান্দাকাটা যিটো চাহ বাগানৰ ফিল্ড আছে তাতে সভাত উপস্থিত হ'ব আৰু ৰিণিকী ভূঞা শৰ্মা বাইদেউৰ লগত সহযোগ কৰি মান্দাকাটাৰ পৰাই গোটেই বৃহত্তৰ অসমত এটাই বাৰ্তা প্ৰেৰণ কৰা বিচাৰিছে মান্দাকাটাত ফুলেই ফুল হ'ব ইয়াতে কংগ্ৰেছ জনশূন্য হৈ যাব ইয়াতে আজি তাৰে প্ৰমাণ হিচাপত আজি মান্দাকাটাত এটা বাইক ৰেলী উলিওৱা হৈছে আপোনালোকক দেখুৱাই থাকিম ইয়াৰ বাইক ৰেলীৰ পৰিৱেশটো চাই থাকিব জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 ধন্যবাদ মই সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আকৌ অনুৰোধ কৰিছোঁ যে যিসকলৰ বাইকবিলাক আমাৰ ৰাস্তাত আছে ভিতৰত সোমোৱাৰ ব্যৱস্থা কৰিছে আৰু আপোনালোকক আজি গতিকে আপোনালোকে সঁহাৰি জনাইছে মান্দাকাটা ৰাইজে ওলাই আহিছে দলে বলে কি ক'ব মান্দাকাটা ৰাইজে যদি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে গতিকে এইটো এটা আমাৰ কাৰণে ভাল অনাগত নিৰ্বাচনত মান্দাকাটা জি পি তৰফৰ পৰা বহুত ভোট আমি আশা কৰিছোঁ আৰু পাম বুলি আজিৰ এই বাইক ৰেলীয়ে মানে দৃষ্টিগোচৰ কৰিছে ধন্যবাদ আমার নেতা হিমন্ত দাদা আমার নেতা হিমু মামা করব সহমত বহি করব সহমত কাম কৰি কৰি দিনে ৰাতি নালাগে ভাগৰ 10 কিলোমিটাৰ খোজ কাঢ়িলেও নালাগে ভাগৰ কত ধুমুহা নেউচি মামাই পালেহি আজিৰ ঠাই পালেহি আপোনালোকে দেখা পাইছে হিমন্ত বিশ্ব শৰ্মাদেৱৰ সহধৰ্মী ৰিণিকী ভূঞা বাইদেউ আজি আহি উপস্থিত হৈছে মান্দাকাটাত ইয়াৰ বাইক ৰেলীত অংশগ্ৰহণ কৰিছে তেখেতক সকলোৱে সুন্দৰকৈ আদৰি আনিছে আপোনালোকে দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশটো লাইভ ভিজুৱেল দেখুৱাই আছোঁ বাইদেউ আহি আছে দেখা পাইছে আপোনালোকে বহুত ধুনীয়াকৈ আহিছে লোকৰণ্য হৈছে মান্দাকাটা পঞ্চায়ত গেৰুৱাকৰণ হৈ গৈছে আজি মান্দাকাটা পঞ্চায়ত দেখুৱাই আছোঁ আপোনালোকক শ্ল' যাব দেখুৱাই আছোঁ আপোনাক বাইদেউ যাব দে দেখুৱাই আছোঁ হিমন্ত বিশ্ব শৰ্মা বাইদেউ দেখুৱাই আছোঁ বাইদেউ গ'ল বাইদেউ ধুনীয়াকৈ বাই দি গৈছে ধুনীয়াকৈ দেখুৱাই আছোঁ আপোনালোকক সুন্দৰকৈ বাইক ৰেলী সুন্দৰ পৰিৱেশ একদম মান্দাকাটা পদত আজি হিমন্ত বিশ্ব শৰ্মাদেৱক 80% ভোট দিয়ে সংখ্যালঘু এলেকাত 80% ভোট দি কেনে সংখ্যালঘু ৰাইজে দেখুৱাই দিব বিচাৰিছে যে তেখেতৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈছে সকলোৱে ক'ব বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মা দেশৰ জালুকবাৰী ৰাইজৰ হৃদয়ত আছে আজি তাৰে প্ৰমাণ হিচাপে সকলোৱে ৰাইজে দলে বলে ওলাই আহিছে এই ডেকা ল'ৰাসকল ওলাই আহিছে আপোনালোকক দেখুৱাই আছে পৰিৱেশটো বাইদেউক আদৰি আনিছে সকলোৱে আনিছে বহু উলাহ মালাৰে আনিছে আপোনালোকক দেখুৱাই আছে পৰিৱেশটো সকলোৱে আহিছে ইয়াত সুন্দৰ পৰিৱেশ বাইদেউ উলাহ মালাৰে আনিছে সকলোৱে ৰাইজে আহিছে বৰ সুন্দৰকৈ ভাৰত মাতা কি জয় ধ্বনি দিছে সকলোৱে হিমন্ত বিশ্ব শৰ্মা জয় ধ্বনি দিছে সকলোৱে আহিছে আপোনালোকক দেখুৱাই আছোঁ আজি দেখুৱাই আছোঁ সুন্দৰকৈ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ আজি ইয়াৰ মান্দাকাটা পঞ্চায়তৰ বাইক ৰেলী হিমন্ত বিশ্ব শৰ্মাদেৱৰ সহধৰ্মী ৰিণিকী ভূঞা শৰ্মাদেৱৰ বাইক ৰেলী আজি ইয়াতে মান্দাকাটা আজি ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান এয়া বাইক ৰেলীয়ে ৰণদংক বজাইছে ভাৰতীয় জনতা পাৰ্টীৰ সদস্যবৃন্দ এয়া দেখা পাইছে আপোনালোকক দেখা পাইছে সকলোৱে আনন্দ উল্লাসেৰে এয়া বাইক অংশগ্ৰহণ কৰিছে সকলোৱে আহিছে তাৰ ৰিণিকী ভূঞা বাইদেউ আগত গৈ আছে সকলোৱে গৈ আছে সকলোৱে তেখেতক উষ্ম আদৰণি জনাই কেনে বাইক ৰেলীৰ সম্পৰ্কণ জনাই আনিছে এয়া বেদৰ পাকৰ পৰা আৰম্ভ হোৱা বাইক ৰেলী মান্দাকাটা বাগানত সমাপ্ত হ'ব আৰু মান্দাকাটা বাগানত এখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ব এই সভাত তেখেতে নিৰ্বাচনীমূলক বক্তব্য ৰাখিব আৰু বহুতো ইয়াতে মান্দাকাটা পঞ্চায়তৰ বহুতো কৰ্মী আছে বেলেগ দলৰ পৰা আহি কেনে ভাৰতীয় জনতা পাৰ্টী দল আজি যোগদান কৰিব তেখেতসকলে আজি যোগদান কৰিব আজি যোগদান কাৰ্যসূচী এটাও আছে ইয়াতে বাগানত সুন্দৰকৈ দেখুৱাম বাগানত ডাঙৰ ৰিণিকী ভূঞা শৰ্মা বাইদেউৰ
আজি সকলে যোগদান কৰিব মান্দাকাটা পঞ্চায়ত এটা কংগ্ৰেছ শূন্য বুলি ক'লে ভুল নহ'ব আজি সকলোৱে একেলগে ওলাই আহিছে ডাঙৰ যোগদান খবৰ হ'ব কংগ্ৰেছৰ বহুত জ্যেষ্ঠ নেতা আজি ইয়াতে যোগদান কাৰ্যসূচীত যোগদান কৰিব ৰিণিকী বুঢ়া বাইদেউৰ জৰিয়তে যোগদান কৰিব আজি সকলে যোগদান কৰিব দেখুৱাই ৰিণিকী বুঢ়া বাইদেউক সকলে উষ্মাদন জনাইছে এয়া আমাৰ মাজত উপস্থিত হৈছে আমাৰ এটি আমাৰ আদৰৰ মন্ত্ৰী তথা দাদা বাইদেউ আমি অতি উৎসাহিত হৈছোঁ আমাৰ এয়া মান্দাকাটা পঞ্চায়তত আমাৰ অতিকে মৰম তথা চেনেহৰ ৰিণিকী বাইদেউ আমাৰ মাজত উপস্থিত হৈছে আমি দলীয় কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ আপোনালোকে সুচাৰুৰূপে বহি লওক আমাৰ মাজত ইতিমধ্যে ছেক্ৰেটাৰী উপস্থিত হৈছে আমাৰ দলত যোগদান কৰাৰ মন লৈ ইয়াত উপস্থিত হৈছে গতিকে তেখেতৰ এই যোগদানক মই সকলো স্তৰৰ কাৰ্যকৰ্তাৰ লগতে মঞ্চত উপবিষ্ট গণ্যমান্য ব্যক্তিসকলক তেওঁক আদৰণি জনাবলৈ এটি হাত চাপৰি দিয়াৰ কাৰণে মই প্ৰয়োজন অনুভৱ কৰিছোঁ এইখিনিতে মই আৰু আশা ৰাখিছোঁ বিগত সময়ছোৱাত কিছু পৰিমাণে মান্দাকাটা গাঁও পঞ্চায়তত লোকসভা আৰু ভাৰতীয় জনতা পাৰ্টি মান্দাকাটা পঞ্চায়তৰ কাৰণে এটা ভাল খবৰ আজি কংগ্ৰেছৰ মানে বিষয়বাবত থকা ভাল বিষয়বাবত থকা কেইজনমান জ্যেষ্ঠ কৰ্মী আজি ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিব আজি মান্দাকাটা পঞ্চায়তবাসীৰ কাৰণে বহুত সুখৰ দিন হয় বহুত ভাল খবৰ হয় আজি কংগ্ৰেছৰ দুৰ্গ নাইকিয়া হৈ গ'ল বুলি ক'লেও ভুল নহ'ব আজি মান্দাকাটা পঞ্চায়তত আজি বহুতো বাগা নেতা আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হয় দাদাৰ প্ৰতি দাদাক ভাল পাই সকলোৱে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব তাৰে আপোনালোকে দেখা পাইছে আজি দিনটো সঁচাকৈ বহুত ভাল লাগে নেতা হিমন্ত দাদা আমাৰ নেতা হিমু মামা কৰব সহমত বহি কৰব সহমত কাম কৰি দিনে ৰাতি নালাগে ভাগত 10 কিলোমিটাৰ খোজ কাঢ়িলেও নালাগে ভাগত কত ধুমুহা নেউচি মামাই পালেহি আজিৰ ঠাই পালে মঞ্চত উপবিষ্ট প্ৰাক্তন জিলা পৰিষদ খণ্ডলা মহন্তমণি ডাঙৰী আৰু মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় কৰ্মীবৃন্দ আৰু মোৰ সন্মুখত বহি থকা আই মাতৃ জ্যেষ্ঠ ভাই ভনীসকল সৰু ভাই ভনীসকল সকলোকে মই পোনপ্ৰথমে আপোনালোকক সদায় প্ৰণিপাত জনাইছোঁ আপোনালোক সকলোৱে আজি এটা স্পষ্টভাৱে যে আজি মই ভাৰতীয় জাতীয় দলত যোগদান কৰিছোঁ আৰু এই যোগদান কৰাৰ মূলতে আছে জালুকবাৰী সমষ্টিৰ বিধায়ক তথা অসমৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰ্মস্থলীত ওপৰত জালুকবাৰী সমষ্টিত তেখেতে যিদৰে উন্নয়ন কৰিছে সেই উন্নয়নক আমি ৰোধ কৰিব নোৱাৰোঁ বিপদ আগৰৰ পৰা আমাক যিদৰে সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে আমি চিৰকৃতজ্ঞ হয়তো তেখেতৰ ওচৰত আমি সেই পৰিশোধ কৰিব নোৱাৰিম চৰকাৰ আহিছে মোৰ আজিও মনত আছে যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰথম মান্দাকাটালৈ আহিছিল মোৰ পৰা আমজেদ আনি আছিল
তেখেতৰ ঘৰলৈ এখন বগা গাড়ী লৈ আহিছিল আমি তেতিয়া পঢ়ো আমি দৌৰি দৌৰি গৈছিলো তেখেতৰ পিছলৈ আৰু তেখেতে সেইদিনা কেইজনমান মানুহক লৈ আমাৰ শিমেলিবাৰী হাইস্কুলত এখন মিটিং কৰিছিল তেতিয়া আমাৰ এখন সাকুৰি পাহাৰৰ শিমেলিবাৰী গাঁৱলৈ যোৱা এখন সাকু আহিছিল সেইদিনা ৫জন মানুহক তেখেতে গৈ গৈছিল যে এইখন ফুল মন কৰি তেতিয়া মই অকণমান কাৰণ মই এলপি স্কুলৰ পৰা প্ৰধানমন্ত্ৰী আগৰ এলপি স্কুলত প্ৰধানমন্ত্ৰী আছিল তাৰপিছত হাইস্কুলত জিয়ে হৈছিলোঁ এনেকুৱা চিষ্টেমত আৰু এইটো কথা মই তেখেতৰ এটা প্ৰথম মই ঘটনা কৰিছিলোঁ সেই সময়ত তেখেতে ২০০০ চনত ব্যক্তিগত প্ৰথম ডিভিজন পোৱা ল'ৰাবিলাকক ঘৰে ঘৰে আহি তেখেতে একোখনকৈ ডিক্সনাৰী দিছিল আজিও সেই ডিক্সনাৰীখন মোৰ টেবুলত সজাই থৈছোঁ এইকাৰণে সজাই থৈছিলোঁ আজি মোৰ ভাৱ হয় যদিও মই ২০০০ চনৰ পৰা ২০১৪ চনলৈকে তেখেতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছোঁ হয়তো কিবা অভিমান হ'ল বহুত ভাল পোৱা থাকিলে কেতিয়াবা অভিমান আহি যায় আমাৰ মানুহখিনিৰ মাজতো এই ৪.৫ বছৰ বা ৪ বছৰ কিবা এটা অভিমান হৈছে আজি সেই অভিমানটো যদি মোক নিৰ্বাচিত কৰিছে আপোনালোকে নাভাবিব যে আপোনালোকৰ উন্নয়নত মই বাধা দিম উন্নয়ন কৰিব লাগিলে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে উন্নয়ন কৰিব লাগিব আপোনালোকে যেতিয়া মই জয় হৈ আহিছিলোঁ তেতিয়া মোক বহুতে কৈছিল কংগ্ৰেছৰ পৰা জয় হৈ আহিছে কি কাম কৰিবি তেতিয়া মই কৈছিলোঁ যে কংগ্ৰেছ বিজেপি সেইবিলাক পঞ্চায়তী ৰাজৰ বেলেগ কথা পঞ্চায়তী ৰাজত এটা বস্তু থাকে এটা আমাৰ গ্ৰাম্য যিটো ৰিলেটিভ কোঅপাৰেটিভ তাৰ ওপৰত ভোট পায় আৰু সেই স্ত্ৰীয়ে প্ৰাইভেট কিন্তু যথেষ্ট কষ্ট স্বীকাৰ কৰি ভোটদান কৰিছে আজি মোৰ মনত কেনে লাগিছে আজি বহু সংখ্যক ৰাইজৰ পৰা আনিব নোৱাৰিলোঁ তাৰ বাবে মই বিজেপি কৰ্মকৰ্তাসকলৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ এইকাৰণে একদিনৰ ভিতৰত কালি হয়তো দুটা এটা পাইছে বহুতে এইখিনি যি আজি হৈছে আমাৰ মজুমত ছাৰ আছে আৰু আমি এনেকুৱা বিভিন্ন ধৰণৰ ৰাতি একদম সভা সমিতি কৰি যিখিনি আমি কৰিছোঁ ৰাতিপুৱা ৬টা বজাৰ পৰা মানুহ যে দুটা আমাক কিয় নকলি আমিও যাম কিন্তু ৰিণিকী বাইদেউৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰিছোঁ মন্ত্ৰী মহোদয়লৈ যাতে আগন্তুক দিনত মন্ত্ৰী মহোদয় আহি মন্ত্ৰী মানে যিবোৰ কৈছিল যে মাণ্ডাকাটা পঞ্চায়তৰ এটা ইতিহাস আছে সেই ইতিহাস আমি পুনৰ মাণ্ডাকাটা পঞ্চায়তত ঘূৰাই আনিম তেখেতে যিহেতু মাণ্ডাকাটা পঞ্চায়তত যথেষ্ট উন্নয়ন হৈছে সেই উন্নয়নক ভোগ কৰিবৰ কাৰণে বহুত দুষ্কৃতি আনি বহুত আনি কল্পনা জল্পনা কৰিব ইতিমধ্যে মহেন্দ্ৰ সভাপতি ডাঙৰীয়াই কৈছে গতিকে সেই কল্পনা জল্পনাত আপোনালোকে ভয় নাখাব যিহেতু আমাৰ লগত আছে আমাৰ দাদা মনত ৰাখিব আপোনালোকে যিকোনো ক্ষেত্ৰত কিন্তু সহায় কৰিব লাগিলে আমাৰ দাদাই সহায় কৰিব আজি বুঢ়া পেঞ্চনৰ পৰা অৰুণোদয়ৰ পৰা বিভিন্ন ধৰণৰ কেতিয়াবা আইসকলৰ কুণ্ঠাবোধ লাগে আজি কুণ্ঠাবোধ আইসকলৰ ভাগিছেনে কেতিয়াবা অকণমান অফিচত যায় পঞ্চায়ত কুণ্ঠাবোধ লাগে কংগ্ৰেছ প্ৰেচিডেণ্ট অকণমান ফুৰিব ভয় কৰে আজি পৰা আপোনালোকক ফুলক কৰি দিছোঁ আপোনালোক সকলোৱে আগবাঢ়ি আহক দাদাৰ হাত ২০২১ ভক্তি কৰিব ২০২১ অসমৰ ভিতৰত আমি প্ৰথম হিচাপে তাৰত প্ৰথম পাওঁ যাতে তাৰ বাবে আপোনালোকে পৰিকল্পনা লওক আৰু এই যে 100 মিছন অকল অসমতে নহয় এই 100 মিছন আমি আজিৰ পৰা আৰম্ভ কৰিব লাগিব মাণ্ডাকাটা পঞ্চায়তত আমি 100 মিছনৰ পৰিকল্পনা কৰিব লাগিব বহু সংখ্যক মানুহ আহিম বুলি ভাবি আছে কিন্তু আহিব পৰা নাই তেখেতসকল আহিব অনাগত আজি যদি আৰু বহুত মানুহ আহিছে কিন্তু পৰিৱেশটো অকণমান বেলেগে হৈ গৈছে যি নহওক ওপৰৰ ভিতৰত যি হয় ভালে হয় গতিকে অনাগত দিনত আমি নিশ্চয় ইয়াতকৈ ডাঙৰ যোগদান কাৰ্যসূচী আৰম্ভ কৰিম আপোনালোক সহায় হওক মোক সহযোগ কৰক আপোনালোকে পঞ্চায়তৰ প্ৰেচিডেণ্ট হিচাপে আপোনালোকে সহায় কৰক আপোনালোকৰ ভাই হিচাপে সহায় কৰক আপোনালোকৰ ল'ৰা হিচাপে সহায় কৰক নিশ্চয় মই মাত্ৰ এটাই কথা জানিব আজি যে মই ভাৰতীয় জনতা দলত যোগদান কৰিছোঁ মই স্পষ্টভাৱে মই ক'ব বিচাৰিছোঁ ইয়াত যদি প্ৰেছ মিডিয়া সকলো আছে মই তেখেতসকলক মই ক'ব বিচাৰিছোঁ যে মই ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ মই অধ্যয়ন কৰিছোঁ আজি ২ বছৰ মই অধ্যয়ন কৰিছোঁ সেই অধ্যয়নৰ প্ৰতি মই আপ্লুত হৈছোঁ আজি বিভিন্ন দলে কৈ থাকে সম্প্ৰদায় কিবা সেইটো নহয় কিন্তু উন্নত হৈছে নেকি সকলোৰে চৰকাৰ বিকাশ হৈছে চৰকাৰ
প্ৰেছ ব্যক্তিসকলক মই এইটোৱে ক'ব বিচাৰিছোঁ, আজি যোগদানৰ ক্ষেত্ৰত বিভিন্ন প্ৰশ্ন কৰিব, কিন্তু মই একমাত্ৰ মানদাকাটা পঞ্চায়তৰ উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতাৰ লগত যোগদান কৰিছোঁ আৰু সহকাৰী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতাৰ ওপৰত মই সন্তুষ্টি লাভ কৰিছোঁ। গতিকে আহক, আপোনালোকে আগুৱাই আহক, আমি সদনলৈ 2021 মানদাকাটা পঞ্চায়তৰ প্ৰতি থকা সেই দৃষ্টিভংগী যাতে আমি নুই কৰি দিব পাৰোঁ, তাৰ বাবে সকলোৱে আগুৱাই আহক। ধন্যবাদ। জয় আহক। এই চমুকৈ মই বক্তব্য সামৰণি মাৰিছোঁ। আস্থা বিশ্বাস ৰাখি আজি পঞ্চায়তৰ যিটো প্ৰাক্তন সভাপতি জিয়াউল হক ডাঙৰীয়া আমজাদকাৰ লগত আমি কিমান দিনৰ পুৰণি, আজি 20টা বছৰ পুৰণি চিনাকি। আৰু ইয়াতে আজি যেতিয়া গামোচা পিন্ধাই আছোঁ, তেতিয়া এখনো দেখোন অচিনাকি মুখ নাই, চব চিনাকি মুখেই আছে। আৰু আমি এটাই আজি যেতিয়া ইয়াতে আহিছে, মোৰ নিজৰো ভাল লাগিছে। আৰু মানদাকাটাত যেনেকৈ দাদাই কয় যে মানদাকাটাৰ এটা হিষ্ট্ৰী আছে, যে 10% ভোট দিয়া। আৰু আজি যিটো পৰিৱেশ দেখিছোঁ মোৰ আগত এতিয়া ভাৰতীয় জনতা পাৰ্টি এটা নীতি আদৰ্শৰ দল। এই নীতি আদৰ্শক আমি সকলোৱে মানি লৈছোঁ। আৰু যোৱা 2016 চনত আমাৰ মানদাকাটা পঞ্চায়তৰ ক্ষেত্ৰত মানুহখিনিৰ অকণমান এটা ভুল বিভ্ৰান্তি হৈছিল
যে বিজেপি দল মানে সাম্প্ৰদায়িক দল বা কিবা দল এনেকুৱা ধৰণৰ বিভিন্নজনে বিভিন্ন মত পোষণ কৰাৰ বিনিময়ত আমাৰ বিশেষকৈ মাইনৰিটিৰ এলেকাটোত অকণমান মতিভ্ৰম হৈ আছিলে সেই বস্তুটো আজিৰ কিন্তু সময়ত আজিৰ সভাখনে দেখুৱাই দিছে যে মান্দাকাটা পঞ্চায়তৰ জনসাধাৰণে বুজি উঠিছে যে আগন্তুক দিনত যে ভাৰতীয় জনতা দল সাম্প্ৰদায়িক দল নহয় তেখেতসকলে যে উন্নয়নৰ স্বাৰ্থত কাম কৰি আছে এইটো আমাৰ জনসাধাৰণে আমাৰ মান্দাকাটা পঞ্চায়তৰ জনসাধাৰণে ইতিমধ্যে গম পাই উঠিছে আৰু সেই প্ৰত্যুত্তৰটো আমি 2021 নিৰ্বাচনত বেলট বাকচত আমি উত্তৰ দিম বুলি আশা প্ৰকাশ কৰিছোঁ।